চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। অৱশেষত দৰমহা ডিএ বৃদ্ধি সন্দৰ্ভত আপডেট আহি পৰিছে। কৰ্মচাৰীলৈ আহিছে সুখবৰ যে দৰমহা ডিএ কিমান আপোনালোকৰ বৃদ্ধি হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আশা কৰা হৈছিল যে হোলীৰ পূৰ্বে ডিএ আৰু ডিআৰ ঘোষণা কৰা হ'ব, কিন্তু সেয়া সম্ভৱ নহ'ল। আৰু ইয়াৰ মাজতে ডিএ আৰু ডিআৰ বৃদ্ধিক লৈ আহিছে এই ডাঙৰ আপডেট। 25 চনৰ জানুৱাৰী মাহৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে এই নতুন ডিএ ৰেট প্ৰযোজ্য হ'ব। আৰু খবৰ অনুসৰি ডিএ আৰু ডিআৰ বৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটে অতি সোনকালে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিব। আৰু 25 চনৰ জানুৱাৰী মাহৰ পৰাই কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন ডিএ ৰেট। আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰো সমহাৰতে এই ডিএ ডিআৰ বৃদ্ধি পাব। জানিব পৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে মাৰ্চ মাহৰ নতুন দৰমহা লাভ কৰিব, অৰ্থাৎ এপ্ৰিল মাহত বৰ্ধিত দৰমহা পাব কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে। কিন্তু কিমান শতাংশ বৃদ্ধি হ'ব কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ আৰু ডিআৰ? খবৰ অনুসৰি যিহেতু এপ্ৰিলত আপোনালোকে এই নতুন বৰ্ধিত ডিএ লাভ কৰিব। আৰু ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি এইবাৰ ডিএ আৰু ডিআৰ মাত্ৰ 2% বৃদ্ধি হ'ব পাৰে। মন কৰিবলগীয়া যে বিগত 7 বছৰৰ ভিতৰত এয়া হ'ব সৰ্বনিম্ন ডিএ। ইয়াৰ পূৰ্বে 2024 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল, য'ত অক্টোবৰ মাহত 3% ডিএ বৃদ্ধি কৰা হৈছিল। আৰু 7 পে কমিশ্যনৰ অধীনত বছৰত দুবাৰকৈ ডিএ বৃদ্ধি হয়। প্ৰথম ডিএ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় আৰু দ্বিতীয় ডিএ 1 জুলাইৰ পৰা কাৰ্যকৰী হয়। আৰু এই জানুৱাৰী মাহৰ পৰা যি বৰ্ধিত ডিএ আপোনালোকৰ বৃদ্ধি পাইছে সেয়া আপোনালোকৰ এপ্ৰিলৰ দৰমহাৰ লগত লাভ কৰিব। আৰু অতি শীঘ্ৰে আপোনালোকৰ এই ডিএ আনুষ্ঠানিক ঘোষণা হ'ব বুলি জানিব পৰা গৈছে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।